পথ সুৰক্ষা মাহ উপলক্ষে বিশ্বনাথ জিলা আৰক্ষীয়ে সজাগতামূলক সভাসমূহ অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰাৰ দৰে 6 জানুৱাৰীটো 1 নং চেলাইখাটি আৰু 2 নং চেলাইখাটিৰ দুটাকৈ স্থানত আয়োজন কৰা পথ সুৰক্ষা সজাগতা সভাত চেলাইখাটিৰ বহু সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পথ দুৰ্ঘটনাত ল'বলগীয়া সাৱধানতা আৰু সতৰ্কতা সম্পৰ্কে সভাত আলোচনা কৰা হয়। সাংকেতিক চিহ্নৰে পথ সুৰক্ষা সজাগতাৰ বিষয়ে আৰক্ষী বিষয়া জোনমণি দাসে সভাত উপস্থিত ৰাইজক অৱগত কৰে। বিশ্বনাথৰ পৰা ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। বিভিন্ন প্ৰকাৰ বিপদ হ'ব পাৰে, ঠিক আছে। তাৰ পাছতে আৰু বিভিন্ন চিহ্ন আছে, মই দেখুৱাব বিচাৰিছোঁ। গতিকে সঠিক উত্তৰ কোনে দিয়ে এবাৰ অলপ চাম, ঠিক আছে নে? আমাৰ ডেকা ল'ৰাকেইটা, আচ্ছা এইটো কি বাৰু? লাহে লাহে চাবচোন, এইটো কি লিখা আছে বাৰু? এই ছবিটোৰ অৰ্থত কিবা ধৰিব পাৰিছেনে? আমাৰ ডেকা ল'ৰাকেইটাই, আমাৰ বয়সস্থ সকলো আছে। টাৰ্ণিং বুলি ক'লে নহ'ব, এইটো হৈছে এইটো ওপৰৰ নিচিনা কাৰ চেণ্ডাল আগলৈ দি থোৱা আছে। মানে যেতিয়া নেকি আপুনি ৰাস্তাটোত আগবাঢ়ি যাব, যদি এনেকুৱা চিহ্ন থাকে আপোনাক বুজিব লাগিব যে আগত ৰাস্তাটো তেৰা বেকাকৈ আছে, জিক জাক আছে, মানে কাৰ্ভ আছে। ক'ৰবাত বাওঁ পিনে দেখিছে, এইটো সোঁ পিনে অলপ সোমাই গৈছে, আকৌ বাওঁ পিনেলৈ ওলাই আহিছে। তেতিয়া আপোনালোকে বুজি পাব যে ৰাস্তাটো আগত অকোৱা ধৰণে আছে। গতিকে আপোনালোকে স্পীড কমাব লাগিব, তাৰ পাছতে ট্ৰেভেল কৰিব লাগিব, ঠিক আছেনে বাৰু? আচ্ছা, এইটোতো চবেই ক'ব লাগিব। নিৰ্দিষ্ট এজনকে বিচাৰিম যিজনে সঠিক উত্তৰ দিব, সকলোৱে তেওঁ যাতে এটা হাত চাপৰি বজায়। আমি প্ৰথমতে আমাৰ ইয়াতে সৰু ল'ৰা ছোৱালীও আছে, ছোৱালী মানুহ আছে, নহয় জানো? এইটো কওকচোন বাৰু, কি আছে, কি বুজাব বিচাৰিছে চিহ্নটোৱে? নাই, স্কুলটো হয়। কোনোবা এজনে সঠিককৈ কওকচোন, কি লিখা আছে মানে? এইটো কি আছে মানে, ধৰিব পাৰিছেনে? নহয়, আচলতে দৌৰা যোৱাটো সঠিক উত্তৰ নহয়। এইটো উত্তৰ হৈছে, চাই ল'ব দেই, ইয়াত এটা ল'ৰা আগলৈ এটা বেগ লৈ পেলাই যোৱা দেখুওৱা আছে। অৰ্থটো হৈছে যে স্কুল আগত আছে। যেতিয়া নেকি আপুনি এখন স্কুল পোৱাৰ আগতে এনেকুৱা যি চিহ্ন দেখা পায়, আপোনালোকে বুজিব লাগিব যে আগত স্কুল আছে। কেতিয়াবা ইংৰাজীত লিখা থাকে স্কুল এহেড, ঠিক আছে। যেতিয়াই দেখা পাব এনেকুৱা চিহ্ন এটা দিয়া আছে, আপোনালোকে অনুমান কৰিব যে আগত এখন স্কুল দিয়া আছে। গতিকে আমি সাৱধান হ'ব লাগে, ল'ৰা ছোৱালী হয়তো ৰাস্তা ইপাৰ সিপাৰ হ'ব, ঠিক আছেনে? গতিকে এইটো আছে স্কুল, চিহ্নটো হৈছে কি স্কুল এহেড, আগত মানে স্কুল আছে, ঠিক আছে। চিট বেল্ট নাথাকিলে ড্ৰাইভাৰজনক যিখন গাড়ী চলাইছে সেই গাড়ীখনে জীৱনটো ল'বগৈ। কাৰণ যেতিয়া নেকি আপুনি হাই স্পীডত গাড়ী চলাব, ব্ৰেক মাৰিব, বেলেগ গাড়ীয়ে খুন্দা মাৰিব, আপোনাৰ মূৰটোৱে প্ৰথম গৈ ষ্টাৰিঙত খুন্দা মাৰিব। যিডাল ষ্টাৰিঙত ধৰি পেলাই ৰাতিপুৱা ভগৱানৰ নাম লৈ ওলাই আহে, সেই ষ্টাৰিঙতে খুন্দা মাৰি আপোনাৰ মূৰটো ভাঙি পেলাই মৰিব লাগিব। গতিকে কমচে কম চিট বেল্টটো লগালে আপুনি খুন্দা মাৰি পেলাই নিজক দুৰ্ঘটনাৰ পৰা ৰোধ কৰাৰ লগতে নিজৰ জীৱনটো বচাব পাৰিব। ইয়াতে যিসকলৰ লোকৰ দুৰ্ঘটনাত পতিত হৈ পেলাই বিভিন্ন নিজৰ দেউতাক, বায়েক, ভায়েক ইত্যাদিৰ মৃত্যু হৈছে, সেইসকলে বুজিব পাৰিছে যে দুৰ্ঘটনাৰ যাতনা কিমান বেদনাদায়ক। কিমান দুৰ্ঘটনাত মৃত্যু হ'লে মানুহৰ ঘৰখনত কিমান বিপদৰ মুখলৈ ঠেলি দিব লগা হয়। গতিকে আমি সংকল্প ল'ব লাগে যে আমি যেতিয়া নেকি গাড়ী মটৰচাইকেল চলাম, প্ৰত্যেকেই চিট বেল্ট লগাম, আৰু মটৰচাইকেল চলালে কমচে কম আমি হেলমেটটো লগাইহে চলাম। প্ৰত্যেকেই মনত ভাবিব লাগে, ৰাতিপুৱা শোৱাৰ পৰতে যদি ভগৱানৰ নাম লোৱা যায়, গাড়ীখন যেতিয়া চলাবলৈ যাওঁতে ভগৱানৰ নামটো লৈ প্ৰত্যেকে লৈ ওলাই যায়। চাবিটো লোৱাৰ পাছত গাড়ীখনক সেৱা কৰাৰ পাছত মনত ৰাখিব লাগে, চাবিটো যদি নলগালে ষ্টাৰ্ট নহয়, তেনে হেলমেটটো নিপিন্ধিলেও মোৰ ৰাস্তাত বিপদ হোৱাটো 100%, নহয় জানো বাৰু? গতিকে আপোনালোকে হেলমেটটো প্ৰত্যেকে আজিৰ পৰা পিন্ধা আৰম্ভ কৰক। আমি পুলিচে সন্মান জনাম আপোনালোকক। লক্ষ্য ৰাখিছে আপোনালোকে ছ'চিয়েল মিডিয়াত প্ৰায় দেখা কৰিছেনে নাই, চেকাত পাম আছেনে নাই, চেকাকেইটা কিবা আকৌ নট চট ঢিলা আছে নেকি, বা ছাইড যিবিলাক ছিগনেল আছে, ছাইড ডিপাৰবিলাক যে আছে, ইণ্ডিকেটৰবিলাক, সেইবিলাক সঠিক কাম কৰিছেনে নাই, লাইটটোৱে সঠিক কাম কৰিছেনে নাই, চলোৱাৰ আগত সেইখিনি চাই ল'ব লাগে। তদুপৰি আপোনালোকে লক্ষ্য কৰিছেনে বাৰু, যেতিয়া নেকি চাৰিচকীয়া বাহন এখন ঘৰত ৰখাই থৈ দিয়া হয়, বহু ক্ষেত্ৰত চাব, ঘৰতে হওক ৰাস্তাৰ কাষতে হওক, গাড়ীখনৰ তলত দেখিব আপোনাৰ কুকুৰ, মেকুৰী বা আপোনাৰ সেইখিনি সোমোৱাটো স্বাভাৱিক, একদম থাকেই প্ৰায়। তাৰ বাহিৰেও কেতিয়াবা কাৰোবাৰ ঘৰত গাড়ী এখন ৰখাই থোৱা থাকে বা ৰাস্তাত থাকে, সৰু ল'ৰা ছোৱালীয়ে খেলিব আহি পেলাই গাড়ীৰ তলতো কেতিয়াবা সোমাই থাকে। গতিকে চালকজনৰ প্ৰতি মুহূৰ্তত মন, মগজু, শৰীৰ, চকু যিমান আছে
আমাৰ অংগ পতংগ যিমান আছে এখন গাড়ী চলাবলৈ চকুৰ প্ৰয়োজন, চিন্তাৰ মাজেৰে চলাব লাগিব। গাড়ীখনে সঠিক কাম কৰিছেনে নাই, হাতৰ কাম আছে, ভৰিৰ কাম আছে, গতিকে সম্পূৰ্ণ মন মগজু গাড়ীখনৰ ওপৰতে দিব লাগিব। গতিকে সেইখিনি কৰিব যাওঁতে গাড়ীখনত চালকজন যেতিয়া ছিটত বহিব, চালকৰ আসনত এডাল ছিট বেল্টটো থাকে। ছিট বেল্টটো দিয়াৰ অৰ্থ এইটো হৈছে যে চালকজনে যদি যেতিয়া চলাই যাব লগা হয়, অতি বেগেৰে কেতিয়াবা চলাব লগা হয়, কোনো ঠাই আছে ৰাষ্ট্ৰীয় ঘাইপথত আপোনালোকে লক্ষ্য কৰিব, যেনেকৈ কাজিৰঙা যাওঁতে লক্ষ্য কৰিব আপোনালোকে সেইখন চেঞ্চুৰী যিখন আছে, অভয়াৰণ্য কাজিৰঙা যিখন আছে, যাওঁতে লক্ষ্য কৰিবচোন আপোনালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পথত বিভিন্ন সময়ত দেখিব স্পীড ব্ৰেকাৰ আছে। কিন্তু স্পীড ব্ৰেকাৰটো আপোনালোকে সময়ত গৈ খুন্দা মাৰি দিয়াৰ পাছত দেখা পাব। তাৰ আগত দেখা পাব ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাজিৰঙা যাওঁতে লক্ষ্য ৰাখিব, তাত লিখা আছে স্পীড লিমিট 40 কিলোমিটাৰ। ক'ৰবাত দেখিব স্পীড লিমিট 30 কিলোমিটাৰ বা 40 কিলোমিটাৰ। সেই বেগতে তাত চলাব লগা হয়। কোনো জেগাত দেখিব 60 কিলোমিটাৰ লিমিট, মানে 60ত চলাব লাগিব। তদুপৰি ৰাস্তাত চিম্বলিক দিয়া আছে, ক'ৰবাত স্পীড ব্ৰেকাৰৰ চিন দিয়া আছে যে সেইখিনিত স্পীড ব্ৰেকাৰ আছে। ক'ৰবাত চাব আপোনালোকে ৰাইট টাৰ্ণ কৰিবলৈ দিয়া আছে বা তাত কাৰ্ভ আছে, এটা টাৰ্ণিং আছে। সেই সংক্ৰান্তে ৰাস্তা কিনাৰত যিখন নেকি চাইনবোৰ্ড ওলোমাই থোৱা থাকে, তাত সেইখিনি অংকন কৰি থোৱা থাকে। যদি আপুনি চিম্বলৰ বিষয়ে নাজানে, সাংকেতিক চিহ্নৰ বিষয়ে নাজানে, তেনেহ'লে পথটো আপোনাৰ যদি চলাই যোৱাৰ পথত দুৰ্ঘটনা হ'ব পাৰে। গতিকে সাংকেতিক চিহ্নবিলাক জনাটোৰো নিতান্তই প্ৰয়োজনীয়তা আছে। দ্বিতীয়তে আপোনালোকক আৰু এটা মই ক'ব বিচাৰোঁ, ধৰি লওক আপোনালোকৰ ল'ৰাটোৱে গাড়ী এখন কিনিছে বা মটৰচাইকেল এখন কিনিছে, দেউতাকে তেওঁৰ প্ৰয়োজনবশতঃ হয় চাকৰিলৈ গৈছে, নহয় ব্যৱসায় সংক্ৰান্তে বা স্কুলত পঢ়িবলৈ যাওঁতে বা টিউশ্যন কৰিবলৈ যাওঁতেও এখন স্কুটিৰ প্ৰয়োজনীয়তা আছে। কিন্তু দেউতাকেও কমচে কম ল'ৰাটোক যেতিয়া নেকি টিউশ্যনলৈ বা স্কুললৈ ওলাই যায়, দেউতাক মাকেও তেওঁলোকে মনত ৰাখিব লাগে। আপোনালোকে ট্ৰাফিক ৰুলছটো কি, নিয়মটো কি, আপোনালোকে কোনোবা জানিব আৰু কোনোবা জানিলে চব ভালকৈ নাজানিবও পাৰে। কথাটো হ'ল ট্ৰাফিক এৱাৰনেছ। ট্ৰাফিক মানে হ'ল গাড়ী চলোৱা এৱাৰনেছ। এইটো বস্তু কি অকল ট্ৰাফিক এৱাৰনেছ বুলি ক'লে ট্ৰাফিক ৰুলছ মানি চলোৱাটো নহয়। তাৰ মূল উদ্দেশ্য হয় আমি জীৱনটো বচাব লাগে, এইটোহে আমাৰ মূল উদ্দেশ্য। সেইকাৰণে ট্ৰাফিক এৱাৰনেছ দিয়া যায়, হ'ব। ৰুলছ চলালেতো আমি যেনেকুৱা গাড়ী আমি ভালকৈ চলাব লাগে, কেনেকুৱা সেইটো সদায় কৈ থাকে। বছৰে বছৰে কিমান হাজাৰ হাজাৰ মানুহ ৰোড এক্সিডেণ্টত নিজৰ জীৱনটো হেৰুৱায়। তাতে আমি মূল যোনটো 4-5টা ৰিজন আমি পাইছোঁ, এইটো অলপ আপোনাক মই কৈ যাব বিচাৰিছোঁ। প্ৰথমটো হৈছে আপোনাৰ ডিষ্ট্ৰেক্টেড ড্ৰাইভিং বুলি কয়। যেতিয়া আপোনালোকে গাড়ী চলায়, কোনোবাই গাড়ী চলাব, এই গানা বেয়া লাগিছে, গানা চেঞ্জ কৰি দিব, এই গানা বেয়া লাগিছে, ৰেডিঅ' কিবা কৰি দিব, ইফালে কি আগত গাড়ী আহিছে, মানুহ আহিছে গম নাপায়, তাতে আকৌ মানুহ উঠাই দিয়ে। প্ৰথম অৱস্থা এইটো একজেক্টলি চেম। তেনেকুৱা আপোনাৰ যোনে বাইক চাইক চলায়, মই দেখিছোঁ আজিকালি চবে লগোৱা হৈছে হেলমেটটো। বাট এটা পেকুলিয়াৰ বস্তু মই দেখিলোঁ, কি গম পাইছেনে? ল'ৰাবোৰে যেতিয়া ফোন আহে, ফোনটো হেলমেট ভিতৰত সোমাই লয় একদম পুৰা গাড়ী কথা পাতি মানে গাড়ী চলাই থাকে। এইটো ডিষ্ট্ৰেকশ্যন হৈ যায়। মানে ভালকৈ গাড়ী চলাব লাগে, আগত কি আছে এইটোৱে চাব লাগে, এলাৰ্ট হ'ব লাগে। না ঘৰত কোনোবা কি হৈছে গালি চাব লাগে, ইয়া কোনোবা গাৰ্লফ্ৰেণ্ডে কৈছে জলদি আহ জলদি নাই, এইবোৰ কথাটো পিছতে কিবা হৈ থাকিব, নহয় জানো বস্তুটো? তো একদম এইটো বস্তুটো কি হয়, যেতিয়া গাড়ী চলাব একদম ডিষ্ট্ৰেক্ট নহ'ব, একদম এলাৰ্ট থাকিব বস্তুটো। এইটো এলাৰ্ট থাকিলে একদম বহুত জানটো বাচি যাব। আমি যিমান এক্সিডেণ্ট আমি পাইছোঁ, এনেকুৱা মেক্সিমাম এইটোৱে পাইছোঁ, মানে বুজিছেনে? আপোনালোকে ডিষ্ট্ৰেক্ট হৈ যায় মানে কিবা যেতিয়া গাড়ী চলায়। নেক্সটটো হয় আকৌ যেতিয়া আপোনালোকে নতুন জেগাত যাব, যদি ইয়াতে সদায় অহা যোৱা কৰিলে ইয়াত আপোনালোকে গম পায় ৰাস্তা নেক্সট ৰাস্তা কি আছে, নেক্সট গলিত কি আছে, ক'ত স্পিড আছে, ক'ত মানে ৰাস্তাটো আপ ডাউন হৈ আছে, আপোনালোকে গম পাব। বাট বেলেগ জেগাত যেতিয়া যায় তেতিয়া আপোনালোকে গমটো নাপাব নহয় ক'ত কি আছে। ফৰ এক্সাম্পল মই আপোনাক কৈ দিছোঁ, মই নিজে এতিয়া পাৰ্চনেল এক্সপিৰিয়েঞ্চ কৰিছোঁ। ইয়াত আহি থাকোঁতে এই ৰাস্তাত এইটো দেখাত প্লেইন হৈ আছে, বাট একদম অলপ এনেকুৱা সোমাই আছে ৰাস্তাটো, আহি পেলাই আমাৰ গাড়ীটো মানে ঝটকা খালে। তেতিয়া এইটোৱে মই কৈছোঁ আপোনালোকে এলাৰ্ট থাকিব লাগে যে নতুন জেগা যেতিয়া যাব, গাড়ীটো একদম ধ্যান যদি চলাব, ৰাস্তাটো এণ্টিচিপেট কৰিব কি হ'ব পাৰে, ৰাস্তাত আহি যাব পাৰে, ইয়াত কুকুৰ মেকুৰীয়ে সোমাই গ'ল, ৰাস্তাটো মানে পাৰ কৰি দিলে বোলে। আপোনালোকে স্পীডত থাকিলে আপোনালোকে একদম পটককৈ ৰখাব নোৱাৰিব। এইকাৰণে ডিফেন্সিভ কৰিব লাগিব, এণ্টিচিপেট কৰিব লাগিব কি হ'ব পাৰে। এইটো কাৰণে এনেকৈ ভাবি পেলাই আপোনালোকে গাড়ীটো চলাই যাব, ঠিক আছে? আৰু নেক্সট হয় আপোনাৰ ড্ৰাইভিং আণ্ডাৰ ইনফ্লুৱেঞ্চ। ইনফ্লুৱেঞ্চ মানে কি হয়, মদ চদ খাই পেলাই গাড়ী চলোৱা।
নাম্বাৰ 1 এক্সিডেণ্ট কজ এইটো হৈ আছে এতিয়া এজন আপোনালোকে নিজে চাওক মদ খাই পেলাই এজন মানুহ ভালকৈ খোজকাঢ়িব নোৱাৰে এজন মানুহজনে যেতিয়া গাড়ীত বহে কি দুৰ্দশা হ'ব আপোনালোকে নিজে গম পাব হয়নে আমি সদায় কৈ থাকোঁ সেইকাৰণে যেতিয়া আপোনালোকে মদ খাওক তাৰ পাবন্দী নাই মদ খাব একো নাই গাড়ী নচলাব লাগে যদি নিজৰ